Hello everyone. I hope আপোনালোক ভালে আছে আৰু পঢ়া শুনা চলি আছে। এডিআৰই 3.0 অৰ্থাৎ আপোনালোকৰ যিখিনি বড়োলেণ্ডৰ বিশেষকে যিখিনি কেণ্ডিডেটছ আছে আপোনালোকৰ কাৰণে আহি থকা এই এক্সামটো আমি প্ৰিপাৰেচন কৰি আছিলো। বিভিন্ন কোৰ্চেছ বিভিন্ন ক্লাছেছ আমাৰ ফালৰ পৰা দি থকা হৈছে। যদি আপোনালোকে চাইছে খুব ভাল কথা। আৰু আজিৰ যিটো ক্লাছ আজিৰ ক্লাছটো অকণমান ৰিভিজনৰ নিচিনা হৈ যাব। ইয়াতে অল ইন ওৱান আমি যিমানখিনি বস্তু আছিলে আমাৰ ক্লাছেছ বিলাকত যি বস্তু পঢ়োৱা হৈছে বা ডিছকাছ কৰা হৈছে তাৰে মাজৰ পৰাই কিছুমান কুৱেশ্যনছ আজি আমি ডিছকাছ কৰিম প্ৰায় 35টামান কুৱেশ্যনছ MCQ ফৰ্মেটত আপোনালোকৰ এক্সামত যেনেকৈ আহিব তেনেকৈ সজাই অনা হৈছে। গতিকে আই হোপ এই ছেশ্যনটো আপোনালোক আটাইৰে কাৰণে হেল্পফুল হ'ব। আৰু আপোনালোকে যদি ছেশ্যনটো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে ভাল পালে পিছলৈ শ্বেয়াৰো কৰি দিব। আৰু সিমানেই ক'বলগীয়া। গতিকে ভিডিঅ'টো আমি দেৰি নকৰোঁ, আৰম্ভ কৰি দিওঁ। আপোনালোক আটাইকে স্বাগতম জনাইছোঁ এই গুহি পাঠৰ আন এটা ক্লাছলৈ। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ। আমি এডিআৰই 3.0 কাৰণে পঢ়ি আছোঁ, যিখিনি আপোনালোকৰ বড়োলেণ্ডৰ কেণ্ডিডেটছখিনিৰ কাৰণে হয়। আৰু অল ইন ওৱান বুলি কওঁতে আমি আমাৰ গ্ৰামাৰৰ বহুত কেইটা কেটেগৰী প্ৰায় 7টামান কেটেগৰীৰ পৰা এটাৰ পৰা 5টামানকৈ কুৱেশ্যনছ আমি আনিছোঁ। আৰু প্ৰয়োজন হ'লে এনেকুৱা ক্লাছ আৰু দিয়া হ'ব। আৰু তাৰে আগতে আজি ক্লাছটো চাই লওঁ আহক। আমি প্ৰথম যিখিনি কুৱেশ্যনছ আনিছোঁ এইখিনি আহিছে এণ্টনিমছৰ পৰা। আৰু প্ৰথম যিটো কুৱেশ্যন সেইটোত সোধা হৈছে চুজ দ্য এণ্টনিম অফ ৰেপ্ৰিমেণ্ড। ৰেপ্ৰিমেণ্ড ৱৰ্ডটোৰ কি কৰা হৈছে এণ্টনিম সোধা হৈছে। আৰু 4টা অপশ্যন দিয়া হৈছে প্ৰেইজ, ৰিভিউ, কণ্ডেম আৰু ক্ৰিটিচাইজ। ৰেপ্ৰিমেণ্ড মানে হৈছে কাৰোবাক কিবা কথাত বাধা দিয়া। ঠিক আছে, কাৰোবাক কিবা কথাত বাধা দিয়া। গতিকে এইটো কি ফৰ্মেল এক্সপ্ৰেছন এটা। ফৰ্মেলি যেতিয়া কোনোবা এটা বস্তু বাধা দিছো বা কোনোবা এটা বস্তুত বাধা আৰোপ কৰিছো সেইটোকে কি বুলি কয় ৰেপ্ৰিমেণ্ড বুলি কয়। চ' প্ৰেইজ, ৰিভিউ, কণ্ডেম আৰু ক্ৰিটিচাইজ আছে। ক্ৰিটিচাইজ মানে হৈছে সমালোচনা কৰা। চ' এইটোতো নহ'ব, আমাক কি লাগে এণ্টনিম লাগে, ৰাইট? চ' কি হ'ব ৰিভিউক মানে হৈছে গালি দিয়া। এণ্টনিম হ'ব লাগিলে কি হ'ব প্ৰেইজ, মানে কিবা এটা বস্তু আমি কি কৰিছো বস্তুটো ভাল পাইছো বা আমি এপ্ৰুভ কৰিছো। ৰিপ্ৰিমেণ্ড মানে হৈছে ডিজএপ্ৰুভেল। আৰু ইয়াৰে কণ্ডেমটো হৈছে ইয়াৰে চিনোনিম। কণ্ডেমটো হৈছে ৰেপ্ৰিমেণ্ডৰ কি চিনোনিম। তাৰ মানেও এটা এক্সপ্ৰেছন অফ ডিজএপ্ৰুভেল ইন এ ফৰ্মেল ৱে। ঠিক আছে, ক্ৰিটিচাইজ মানে হৈছে সমালোচনা কৰা, ৰিভিউ মানে হৈছে গালি দিয়া, স্কল্ড, আৰু কণ্ডেম মানে হৈছে কি ডিজএপ্ৰুভ কৰা। আৰু প্ৰেইজটো হৈছে ইয়াৰে এণ্টনিম। ঠিক আছে, গতিকে অপশ্যন এ উইল বি দ্য ৰাইট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 1 হ'ল। ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম, কি দিয়া আছে দেৰি নকৰো। নম্বৰ 2, চুজ দি এণ্টনিম অফ কেণ্ডিড। আমাৰ যে ফটো চটো উঠিলে যে কেণ্ডিড বুলি যে কওঁ আমি, কেণ্ডিড মানে কি? কেণ্ডিড মানে এনেকুৱা এটা বস্তু যিটোত আৰ্টিফিচিয়েল বা লোকধাক কৰা বস্তু একো নাই, যিটো বস্তুত আমাৰ কোনো বস্তু আৰ্টিফিচিয়েলি কৰা নাযায়। চ' ফ্ৰেংক, অনেষ্ট, চিক্ৰেটিভ আৰু অপেন। ঠিক আছে, ফ্ৰেংক মানে হৈছে কি? ফ্ৰেংক মানে খোলা খুলি, মানে মানুহজনৰ কি বেলেগৰ লগত মই মুকলিমূৰীয়াকে কিবা এটা কথা কৈছো ফ্ৰেংকলি। ঠিক আছে, চ' ফ্ৰেংক আৰু কেণ্ডিডৰ আমাক কি লাগে এণ্টনিম লাগে। ফ্ৰেংকটো আল্টিমেটলি কি হৈ যায় ইয়াৰে চিনোনিমৰ নিচিনা হৈ যায়। অনেষ্ট আছে, চিক্ৰেটিভ আছে আৰু অপেন আছে, ৰাইট? এণ্টনিম যদি লাগে, এণ্টনিম লাগিলে ওলোটাটো লাগিব। অপেন মানে কি? অপেন মানেও খোলা, ৰাইট? অপেন মানেও খোলা। অনেষ্ট মানে কি? সৎ। কেণ্ডিডৰ চিনোনিম হয় অনেষ্ট। একচুৱেলি অনেষ্ট, ফ্ৰেংক, তাৰপিছত আপোনাৰ জেনুইন, এইবিলাক হৈছে কেণ্ডিডৰ চিনোনিমছ, ৰাইট? যদি এণ্টনিম লাগে তেতিয়াহ'লে আমি চিক্ৰেটিভটো চুজ কৰিব লাগিব। চিক্ৰেটিভ মানে কি? কিবা কথা গোপনীয়ভাৱে ৰাখা, নিজৰ মনত কিবা কথা এটা গোপনীয়ভাৱে ৰাখা। সেইজনে খোলাখুলিকে হয়তো কথাখিনি নকয় বা খোলাখুলিকে এক্সপ্ৰেছ নকৰে, সেইজনকে চিক্ৰেটিভ বুলি কয়। গতিকে কেণ্ডিডৰ কি হৈ যাব অপজিট, সেইটোৱে হৈ যাব। ঠিক আছে, আমি ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম। নেক্সট কুৱেশ্যন কি দিয়া আছে? চুজ দি এণ্টনিম অফ ইমেকিউলেট। ইমেকিউলেট আছে, আৰু তাৰ পৰা আমাক চুজ কৰিব দিছে অপশ্যন কেইটা হ'ল আনক্লিন, স্পটলেছ, ফ্ললেছ আৰু পিয়ৰ। ঠিক আছে, আনক্লিন আছে, স্পটলেছ আছে, ফ্ললেছ আছে আৰু পিয়ৰ আছে। আৰু ইমেকিউলেট মানে হৈছে একিউৰেট, যিটো বস্তু ক্লিন, যিটো বস্তু শুদ্ধ। আৰু তাৰে কাৰণে স্পটলেছটো এটা চিনোনিম হৈ যায়, ফ্ললেছটো এটা চিনোনিম, আৰু পিয়ৰটো এটা চিনোনিম হৈ যায়। আমাক কি বিচাৰিব দিছে? আমাক এণ্টনিম বিচাৰিব দিছে। এণ্টনিমটো কি হ'ব? আনক্লিন বা ডাৰ্টি। ঠিক আছে, আনক্লিন হ'ব পাৰে আৰু কি হ'ব পাৰে? ডাৰ্টি হ'ব পাৰে। এক্সামত যদি অপশ্যনত ডাৰ্টি বুলি দিয়ে আমি সেইটো চুজ কৰিব পাৰিম। ঠিক আছে, চ' ইমেকিউলেট মানে কি? ইমেকিউলেট মানে হৈছে ক্লিন, তাৰে আমাক অপজিটটো লাগিছিলে। চ' ডেফিনেটলি আনক্লিন বা ডাৰ্টি এইটোৱে হ'ব। ঠিক আছে, কুৱেশ্যন নম্বৰ 3ৰ কাৰণে আনচাৰটো হৈ গ'ল আমাৰ অপশ্যন এ। নেক্সট আমি ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম।
পিছৰ কুৱেশ্যনটোৰ ফালে গৈছো কি দিয়া আছে 4 নম্বৰ কুৱেশ্যন চুজ দি এন্টোনিম অফ ট্ৰানজিটৰী ট্ৰানজিটৰী মানে কি ট্ৰানজিটৰী মানে কম সময়ৰ কাৰণে হোৱা যেটো আমি কি বুলি ক'ব পাৰো টেম্পৰাৰী বুলিও ক'ব পাৰো টেম্পৰাৰী বুলিও ক'ব পাৰো তাৰ মানে কি একচুয়াল অসমীয়া শব্দটো হ'ল হ্ৰস্বম্যাদী বা হ্ৰস্বকালীন বুলি আমি ক'ব পাৰো যেটো বস্তু কম সময়ৰ কাৰণে চলে ট্ৰানজিটৰী মানে ঠিক আছে সো শৰ্ট লিভড পার্মানেন্ট মোমেন্টাৰী আৰু টেম্পৰাৰী গোটেইকেইটা দিয়াই আছে আমাক কি লাগে এন্টোনিম লাগে সো টেম্পৰাৰীটো কি টেম্পৰাৰীটো ইয়াৰে সিনোনিম সো এইটো আমি কাটিম মোমেন্টাৰীটো কৰ পৰা হৈছে মোমেন্ট শব্দটোৰ পৰা হৈছে মোমেন্ট মানে হৈছে মুহূৰ্ত যেটো বস্তু এক মুহূৰ্ত বা কেই মুহূৰ্ত মানে থাকে হেতুকে মোমেন্টাৰী বুলি কয় গতিকে মোমেন্টাৰীটো কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ নহব পার্মানেন্ট আছে আৰু শর্ট লিভড আছে শর্ট লিভড মানে কি যেটো বস্তু কম সময়ৰ কাৰণে থাকে সো আলটিমেটলি হেতু টেম্পৰাৰী হৈ গেল ঠিক আছে হৈ গল সো পার্মানেন্টটো কি পার্মানেন্টটো হৈ যাব ইয়াৰে পার্মানেন্টটো হৈ যাব ইয়াৰে এন্টোনিম ট্ৰানজিটৰী বা টেম্পৰাৰী কাৰণে এটা এন্টোনিম হৈ যাব পার্মানেন্ট পার্মানেন্ট মানে হৈছে স্থায়ী দীৰ্ঘকালীন দীৰ্ঘদিনৰ কাৰণে থকা ঠিক আছে নিগাজি question number 4 ৰ আনসাৰটো হ'ল বি নেক্সট কুৱেশ্যনৰ ফালে যাম এন্টোনিমৰ লাষ্ট কুৱেশ্যন ইয়াৰ পিছত আমাৰ কেইটামান সিনোনিম আহিব এক্সল্ট চুজ দি এন্টোনিম অফ এক্সল্ট এক্সল্ট মানে হৈছে উঠাই দিয়া কিবা এটা বস্তু ওপৰলৈ উঠোৱা ঠিক আছে কিবা এটা বস্তু ওপৰলৈ উঠাই দিয়া টু লিফট টু এলিভেট এতিয়া গ্লোৰিফাই মানে কি গ্লোৰিফাই মানে কিবা এটা বস্তু ভাল বুলি চিহ্নিত কৰা হেতুকে গ্লোৰিফিকেশন বুলি কয় বা গ্লোৰিফাই কৰা বুলি কয় লোৱাৰ মানে হৈছে নমাই দিয়া ৰাইট প্ৰেইজ মানে প্ৰশংসা কৰা প্ৰশংসা কৰিলে কি হয় উঠি যায় ফুলি যায় মানুহ ৰাইট আৰু এডমায়াৰ কৰা এডমায়াৰ কেতিয়া কৰে যেতিয়া কিবা এটা বস্তু ভাল হয় সো এক্সল্ট মানে যদি উঠাই দিয়া এলিভেট কৰা এডমায়াৰ প্ৰেইজ গ্লোৰিফাই একেটাৰো মিনিং তেনেকুৱাই মানে ওপৰলৈ উঠাই দিয়া মানুহজনক হাই লেভেলৰ বুলি কোৱা প্ৰশংসা কৰা মানুহজনে কৰা কামখিনিক কি কৰা এপ্ৰিচিয়েট কৰা সো গ্লোৰিফাই নহব ঠিক আছে প্ৰেইজ বা এডমায়াৰো নহব এটো কি হ'ব এন্টোনিম হৈ যাব লোৱাৰ লোৱাৰ মানে তলত ৰখা বা তললৈ নমাই দিয়া ঠিক আছে তললৈ নমাই দিয়া গতিকে অপশন বি উইল বি ইউৰ কাৰেক্ট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 5 আই হোপ আপোনালোকে এইটো বুজি পালে এতিয়া যাম আমি সিনোনিমছৰ ফালে সিনোনিমছত কি দিয়া আছে নম্বৰ 6 চুজ দ্য সিনোনিম অফ এবাৰেশন এবাৰেশনৰ এটা সিনোনিম সুধিছে তাৰ পিছত আছে এবাৰেশন মানে কি এবাৰেশন মানে হৈছে বস্তুটো কেতিয়া কি কৰে একো ঠিক নোহোৱা তেনেকুৱা টাইপৰ ৰাইট সো হ্যাবিট ৰুটিন এইবিলাক ইয়াতে নহব ঠিক আছে হ্যাবিট ৰুটিন এইবিলাক নহব ডেভিয়েশন আছে আৰু নৰ্ম আছে ডেভিয়েশন নর্ম এইবিলাক আছে এভাৰিয়েশন মানে হৈছে আসলতে যেটো বস্তু আপুনি টিপিক্যালি নকৰে ইউজুৱেলি নকৰে হঠাতে কিবা এটা বস্তু যদি কৰে মই সাপোজ ইউজুৱেলি যেনেকে পঢ়াও আজি বোলে তাতকে বেলেগকে পঢ়াইছো আজি মোৰ আচৰণখিনি অলপ বেলেগ যেন লাগিছে হেতু এটা এভাৰিয়েশন বুলি ক'ব পাৰি ৰাইট গতিকে কি হ'ব সিনোনিম হ'ব লাগিলে ইয়াৰ হ্যাবিট বা ৰুটিন বা নৰ্ম নহব কি হ'ব ডেভিয়েশন হ'ব ডেভিয়েশন ইউজুৱেলি কৰা ইউজুৱেলি হৈ থকা বা ইউজুৱেলি তেনেকুৱা বিহেভিয়াৰ দেখা যায় তাতকে বস্তুটো বেলেগ সো অপশন এ উইল বি ইউৰ কারেক্ট আনসার ফর question number 6 তাৰে পিছৰ কুৱেশ্যনটো ফালে যাম আমি নম্বৰ 7 ফালা ফৰ এ ৰিজন কি কৈছে এফিমেৰেল এফিমেৰেলটোৰ সিনোনিম সুধিছে এফিমেৰেলটো আমি অলপ আগতে পাইছিলো ইয়াৰে লগত থকা সিনোনিম হলে কি হ'ব এফিমেৰেল মানে শর্ট লিভড বা টেম্পৰাৰী ঠিক আছে এফিমেৰেল মানেও কি টেম্পৰাৰী বা শর্ট লিভড এতিয়া ইয়াতে তেনেকুৱা কিবা আছে নে টেম্পৰাৰী শর্ট লিভড বা তেনেকুৱা কিবা ট্ৰানজিটৰী আছে নেকি নাই এতিয়া কথাটো হল কি এফিমেৰেল মানে আমি কম সময়ৰ তাৰ সময়ৰ ব্যৱধানটো কম হেতুৱে চাব লাগিব সো ইটাৰনেল টাইমলেস আৰু প্ৰলং প্ৰলং মানে বহুত দিন দিন ধৰি চলি অহা দীঘলীয়া দিন ধৰি চলি অহা সো এটো নহব আমাক কি লাগে কম সময়ৰ যেটো বস্তু এটো লাগে টাইমলেস মানে হৈছে কি যেটো বস্তুত সময়ৰ কোনো লিমিটেশনস নাই মানে চলিয়ে আহি আছে ইটাৰনেল মানে হৈছে চিৰদিনীয়া স্থায়ী চিৰন্তন ইটাৰনেল মানে আৰু সিনোনিমটো আমি কি চুজ কৰিব লাগিব ব্ৰিফ ব্ৰিফ মানে হৈছে ছুটি ঠিক আছে এফিমেৰেল মানেও টেম্পৰাৰী কম সময়ৰ আৰু ব্ৰিফ মানে হৈছে ছুটি বা চমু এতিয়া আমি ইয়াকে চুজ কৰিব লাগিব কাৰণ ইয়ে একে নিচিনা মিনিং বুজাইছে সো অপশন এ উইল বি ইউৰ কারেক্ট আনসার ফর question number 7 ইয়াৰে পিছত যাম নেক্সট কুৱেশ্যনৰ ফালে নম্বৰ 8 কি দিয়া আছে চুজ দ্য সিনোনিম অফ অফিউস্কেট অফিউস্কেটৰ
কি কৰিব দিছে চিনোনিম বিচাৰিব দিছে ঠিক আছে অফিউস্কেট মানে কি অফিউস্কেট মানে নট আ ক্লিয়াৰ ষ্টেট অফ মাইণ্ড আমি মানে মনৰ ফালৰ পৰা যেতিয়া দুধুৰ মুধুৰত পৰি থাকো কনফিউজন হৈ থাকে সেইটোকে কি বুলি কয় সেইটোকে অফিউস্কেট বুলি কয় সো কি হ'ব আমি অপচনটো দেখি গমেই পাইছো ডেফিনেটলি কনফিউজ হ'ব ক্লাৰিফাই মানে হৈছে বস্তুটো স্পষ্ট কৰি দিয়া স্পষ্টীকৰণ ক্লাৰিফাই মানে হৈছে স্পষ্ট কৰি দিয়া যে বেলেগ কোনোবা এজন মানুহে সাপোজ কিবা এটা বস্তু বুজা নাই মই কি কৰি দিছো তেখেতক বুজিবৰ কাৰণে সুবিধা কৰি দিছো সেইটো ক্লাৰিফাই কৰা বুলি কয় হল ক্লাৰিফাই নহয় এনলাইটেন মানে কি পোহৰাই দিয়া বা মানুহক জ্ঞান দি দিয়া মানুহক জ্ঞান দিয়া সেইটোকে এনলাইটেন কৰা বুলি কয় মানে লাইট শব্দটোৰ পৰা এনলাইটেন হৈছে ৰাইট ইলুমিনেট এতিয়া গানটোতো শুনিছে ইলুমিনাটি গানটো ইলুমিনেট মানে কি ইলুমিনেট মানে জ্বলাই দিয়া পোহৰাই দিয়া সো পোহৰাই দিয়া নহয় কি কৰা মানুহক কনফিউজনত ৰাখা কনফিউজে হ'ব অবফিউস্কেটৰ কি হ'ব চিনোনিমটো হ'ব কনফিউজ অপশন সি উইল বি দা কাৰেক্ট আনসাৰ ফৰ কুৱেশ্চন নম্বৰ 8 তাৰ পিছৰ কুৱেশ্চনটো চাওঁ কুৱেশ্চন নম্বৰ 9 কি দিয়া আছে choose the synonym of meticulous meticulous মানে একদম পুংখানুপুংখ ধুনীয়াকে সাৱধানে কিবা এটা বস্তু কৰে যেতিয়া মানুহে পুংখানুপুংখভাৱে চায় ঠিক আছে বহি এখন পৰীক্ষাৰ বহি এখন যদি meticulously চাই that means কি পুংখানুপুংখভাৱে বহিখন মানুহজনে চাইছে বা পৰীক্ষা কৰিছে সেইটোকে meticulous বুলি কয় ৰাইট সো তাৰে চিনোনিম বিচাৰিব দিছে কেয়াৰলেছ আছে প্ৰিসাইজ আছে হেষ্টি আছে আৰু লেজি আছে কি হ'ব প্ৰিসাইজ প্ৰিসাইজ মানেও পুংখানুপুংখ ইন ডিটেইল এভৰি ডিটেইল যদি আমি ভালকে চাইছো সেইটো প্ৰিসাইজ বুলি ক'ব পাৰি সেইটোক meticulous বুলিও ক'ব পাৰি কেয়াৰলেছ মানে হৈছে ক'ত কি হৈ আছে মতলব নোহোৱা তেনেকুৱা ধৰণৰ মানুহ যিজন মানুহৰ কোনো বস্তুক লৈ একো যত্ন নাই কেয়াৰ নাই ঠিক আছে হেষ্টি মানে হৈছে টকাটয়া কৰা লৰা ধপৰা কৰি পেলাই কৰা কাম আৰু লেজি মানে হৈছে এলেহুৱা ঠিক আছে এইখিনি আপোনালোকে গমে পায় সো প্ৰিসাইজটো হৈ যাব অপশন বি টো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ চিনোনিম হিচাপে কোৱেশ্চন নম্বৰ 9 ৰ কাৰণে তাৰ পিছৰ কোৱেশ্চনটো ফালে যাম আমি নম্বৰ 10 কি দিছে choose the synonym of vociferous vociferous wordটোৰ চিনোনিম বিচাৰিছে ঠিক আছে vociferous মানে খুব এটা হুলস্থুলীয়া পৰিবেশ কি খুব এটা হুলস্থুলীয়া পৰিবেশ এতিয়া বাকি যিমান কেইটা দিয়া আছে বাকি কেইটা ইয়াৰে এন্টোনিম হিচাপে কাম কৰে কোৱাইট মানে শান্ত আপোনালোকে গম পায় শাই মানে হৈছে লাজকুৰীয়া বা কোনোবাটো বস্তুৰ পৰা অকনমান ঘাটি আছে সেইটো শাই বুলি ক'ব পাৰি সাইলেন্ট মানে হৈছে নীৰৱ গতিকে কোনটো চুজ কৰিম আমি ডেফিনেটলি নয়জিটোৱে চুজ কৰিম নয়জিটো হৈ যাব ইয়াৰে appropriate কি synonym option B will be the correct answer for question number 10 I hope এইখিনিলৈকে আপোনালোকে ঠিকে বুজি পাইছে দেন ইয়াৰে পিছৰ কুৱেশ্চনটো ফালে যাম অল ৰাইট কুৱেশ্চন নম্বৰ 11 একেটা কুৱেশ্চন আহিব প্ৰিপজিশনৰ পৰা 11 ৰ পৰা 15 লৈকে চাওক the manager insisted dash a meeting before the final decision আৰু যেতিয়া ইনসিস্ট থাকে আমাৰ অপশন কেইটা দিয়া আছে at on for আৰু with মিটিং এখন হ'ব লাগে বুলি ইনসিস্ট কৰিছিল তাৰ মানে ঠিক আছে ফাইনেল ডিসিশনটো লোৱাৰ আগতে এখন মিটিং হোৱা উচিত বুলি মেনেজাৰ জনে কি কৰিছিল ইনসিস্ট কৰা মানে কিবা এটা বস্তু প্ৰপ'জেল আগবঢ়োৱাৰ নিচিনা কিবা এটা বস্তু বিচাৰিছে মনেৰে বা প্ৰপ'জেল আগবঢ়াইছে তেনেকুৱা মিনিং এটা বুজাই সো ইনসিস্ট থাকিলে কি হয় ইনসিস্ট থাকিলে অন হয় এইটো কথা মনত ৰাখিব ইনসিস্টেড কি অন insisted on a meeting before the final decision so correct option হৈ যাব আপোনাৰ option B এটো মনত ৰাখিব question number 11 ৰ কাৰণে তাৰে পিছৰ কোৱেশ্চনটো ফালে চাও আমি তাৰে পিছৰ কোৱেশ্চনটো কি হ'ব নম্বৰ 12 she is proficient dash both French and Spanish দুটা ভাষাৰ কথা কৈছে যে ফ্ৰেঞ্চ আৰু স্পেনিছ এই দুটা ভাষাত proficient বুলি কৈছে proficient মানে কি ভাল যদিহে কিবা সাবজেক্টৰ কথা কয় কিবা ভাষাৰ কথা কয় proficient বুলি ক'লে কি হয় সাধাৰণতে at in on আৰু কি আছে with আছে ইয়াতে কি হ'ব ইয়াতে হ'ব in with on বা at নহয় ঠিক আছে proficient লিখিলে কি লিখিব লাগিব in লিখিব লাগিব মনত ৰাখিব so option A will be the correct answer for question number 12 তাৰ পিছৰ কোৱেশ্চনটো ফালে যাম আমি he was accused dash cheating in the exam ঠিক আছে accused যদি থাকে তেতিয়া হলে accused ৰ লগত কি হয় মানে exam হলত cheat কৰা বুলি তাৰ ওপৰত আৰোপ লগোৱা হৈছে accusation হা accusation ৰ পৰা কি accuse শব্দটোৰ পৰা accusation হৈছে accused হলে with for of হবনে নে by হব by টোতো নহয় গমে পাইছে by কিয় নহয় কাৰণ by টো preposition মানে কিহত ব্যৱহাৰ হয় এইটো মানে যদি কাৰোবাৰ দ্বাৰা হৈছে
কোনোবা এটা বস্তুৰ কিবা এটা ওচৰত আছে অমুক সময়লৈকে সেইবিলাকত বাই ব্যৱহাৰ হয় ৰাইট একিউজড হলে উইথ নহয় বা ফৰ নহয় কি হ'ব একিউজড অফ চিটিং বুলিয়ে নহয় যিকোনো একিউজেশ্যনৰ ক্ষেত্ৰতে একিউজডে হ'ব ঠিক আছে হি ইজ একিউজড অফ মাৰ্ডাৰ বা কিবা তেনেকুৱা থাকিলে সাধাৰণতে কি হয় একিউজডৰ পিছত অবে হয় ইয়াতে কি হ'ব ইয়াতে অব হ'ব সো অপশন সি ইজ দ্য ৰাইট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 13 আই হোপ এইটো আপোনালোকে বুজি পাইছে ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম নম্বৰ 14 কি দিয়া আছে দ্য টিচাৰ ডিভাইডেড দ্য ক্লাছ ড্যাশ 4 গ্ৰুপছ চাৰিটা গ্ৰুপত ভাগ কৰি দিলে টিচাৰজনে ক্লাছটো যদি চাৰিটা গ্ৰুপত ভাগ কৰি দিয়া যায় চাৰিটা গ্ৰুপৰ ভিতৰত মানে চাৰিটা গ্ৰুপ কৰি দিলে দ্যাট মিন্স চাৰিটা গ্ৰুপৰ ভিতৰত কিবা এটা বা চাৰিটা গ্ৰুপৰ মাজত নহয় এটা জায়গাতে যদি হলহেঁতেন তেতিয়াহ'লে ইন হলহেঁতেন বেলেগ বেলেগ চাৰিটা কেটেগৰী কৰি দিলে গতিকে কি হ'ব ইনটু হ'ব চাৰিটা ভাগত ভগাই দিলে ইয়াতে অন বা উইথ নহয় ডিভাইড হলে অন বা উইথ নহয় গতিকে কি হ'ব লাগিছিলে ইন বা ইনটু হ'ব পাৰিছিলে ডিভাইড হলে ইন বা ইনটু হ'ব পাৰে যেহেতু চাৰিটা ভাগত ভাগ কৰি দিছে এইটো কি হ'ব ইনটু হ'ব the teacher divided the class into 4 groups ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো আমি চাওঁ নম্বৰ 15 কি দিয়া আছে I am not interested dash politics পলিটিক্সত ইন্টাৰেষ্টেড নহয় বুলি কৈছে ইন্টাৰেষ্টৰ কথা যেতিয়া কয় তেতিয়া ইন ইন্টাৰেষ্টেড কি হ'ব ইন হ'ব ইয়াতে ফৰ অন আৰু এট নহয় সি টো হ'ব সো অপশন সি উইল বি দ্য কাৰেক্ট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 15 আমাৰ প্ৰিপজিশনৰ যিকেইটা কুৱেশ্যন আছিল এইকেইটা ইয়াতে আলোচনা কৰা হৈ গৈছে এবাৰ আমি যাম ডিটাৰমিনাৰ্ছৰ কেইটামান কুৱেশ্যনৰ ফালে নম্বৰ 16 পৰা 20 লৈকে আমাৰ কি থাকিব ডিটাৰমিনাৰ্ছ থাকিব নম্বৰ 16 টো চাইছো কি I haven't seen dash of my old classmates lately মই মোৰ আগৰ যিকেইটা ক্লাছমেট আছিল সহপাঠী আছিল একেলগে পঢ়া লেটলি মানে লাষ্ট কিছু সময় ধৰি বহু দিন হ'ল সিহঁতক মই দেখা নাই যদি কাকোৱে দেখা নাই নেগেটিভ তেতিয়াহ'লে নেগেটিভত আমি মাৰ্কছটোতো ব্যৱহাৰ কৰিব নোৱাৰোৱেই কিয় কাৰণ ক্লাছমেটছটো কি কাউন্টেবল নাউন কাৰণ এটা দুটাকে গণনা কৰিব পাৰিম যে মোৰ কিমানজন ক্লাছমেট আছিল বোলে 10 জন আছিল 11 জন আছিল ক্লাছ 10ত আমি 10 জন আছিলো গতিকে মোৰ ক্লাছমেট কেইজন 9 জন আছিল কাউন্ট কৰিব পাৰি কাউন্টেবল নাউনৰ ক্ষেত্ৰত মাছ ব্যৱহাৰ নহয় সাম ব্যৱহাৰ নহয় ৰাইট মেনি আৰু এনি হ'ব পাৰে গতিকে I haven't seen যদি থাকে তেতিয়াহ'লে কি হ'ব তেতিয়া এনি হ'ব ইয়াতে মেনি দিলে বাক্যটোৰ অৰ্থটো চেঞ্জ হৈ যাব মেনি দিলে বাক্যটোৰ অৰ্থটো চেঞ্জ হৈ যাব যে মোৰ যিমান ক্লাছমেট আছিল পুৰণি মই বহু দিন ধৰি তাৰে কাকো লগ পোৱা নাই তাৰমানে I haven't seen any of my old classmates lately so option B is the correct answer for question number 16 I hope এইটো আপোনালোকে বুজি পাইছে তাৰ পিছৰ কুৱেশ্যনটো ফালে যাওঁ পিছৰ কুৱেশ্যনটো কি dash of the students were absent today dash of the students were absent today এতিয়া কি হ'ব every আছে all আছে many আছে আৰু few আছে every আছে all আছে many আছে আৰু few আছে এতিয়া ইয়াতে কি হ'ব পাৰে every of the student হ'ব নোৱাৰে কিয় নোৱাৰে everyone হ'ব পাৰে but every of নহয় each of হ'ব পাৰে ঠিক আছে many হ'ব পাৰে আৰু few হ'ব পাৰে ইয়াতে কি বহুৱাম আমি প্ৰতিগৰাকী ষ্টুডেণ্টে এইটো এবসেন্ট থকাটো কি নহয় সম্ভৱ নহয় গতিকে all of the students নহয় এটা কি হ'ব many of the students বহুত কেইগৰাকী few হলে আকৌ একেবাৰে নগণ্য বুজায় all হলে সকলো বুজাব আৰু every পিছত of নবহে গতিকে কি হ'ব লাগিব many of the students were absent today ঠিক আছে বহুতখিনি মানে ষ্টুডেন্টস যিমান আছিলে তাৰে ভিতৰত বহুত কেইজন আজি এবসেন্ট আছিল এইটোৱে হ'ব যদি all of the students were absent today তেতিয়া বাক্যটো তেতিয়াও ভুল নহয় তেতিয়াও শুদ্ধই হয় কিন্তু গোটেই কেইটা থাকিলে আমি মেনিটো লিখিম কিহৰ কাৰণে কাৰণ all of the students were absent হলে কি হ'ব যে কোনো নাহিলেই নে এনেকুৱা ধৰণৰ এটা সিচুৱেশন হ'ব সেইটো কাৰণে অপশন সি টো ইয়াতে লিখিছো অপশন তাৰ পিছত কোৱেশ্চন নম্বৰ 18 ৰ ফালে যাম there are dash apples in a basket কেইটা আছে কেইটামান আছে আৰু এপল আছে বহুত কেইটা আছে এতিয়া মাছ ইয়াতে কিয় নাখাতে কাৰণ apples already plural number that means apple to countable noun countable যদি হয় ইয়াতে মাছ নাখাতিব little নাখাতিব কাৰণ little কাউন্টেবলত খাতে এতিয়া there are every apples in the basket নহব কাৰণ every to singular তেতিয়াহলে every apple হ'ব পাৰিলেহেঁতেন there is every apple কিন্তু every apple বুলি ক'লেতো পৃথিৱীৰ যিমান আপেল আছে চবৰে কথা ক'ব
প্ৰতিটোতো এটা বাস্কেটত থাকিব নোৱাৰে গতিকে ডেফিনেটলি এইটো ভুল কি সেভাৰেল হ'ব লাগিব সেভাৰেল হলে কেইবাটাও বাস্কেটটোত কি আছিল কেইবাটাও আপেল আছিলে সো কোৱেশ্চন নম্বৰ 18 ৰ আনসাৰটো হ'ব অপচন এ ঠিক আছে আই হোপ এইটো আপোনালোকে বুজি পাইছে 19 ৰ ফালে যাম কোৱেশ্চন নম্বৰ 19 কি দিয়া আছে ইজ দেয়াৰ ড্যাশ সুগাৰ লেফট ইন দ্য জাৰ যে জাৰটোত অকনমান চেনি বাকি আছে নে অলপ হলেও চেনি আছে নে সোধা হৈছে ফিউটো নহয় ফিউ আৰু মেনি কিয় নহয় কাৰণ সুগাৰটো আনকাউন্টেবল সুগাৰ যদি আনকাউন্টেবল তাতে কেনেকে ফিউ আৰু মেনি আমি বহুৱাম ৰাইট কাউন্টেবল নাউনৰ ক্ষেত্ৰতে ফিউ বা মেনি বহে চাম আৰু এনি আছে কি হ'ব ইজ দেয়াৰ সুধিছে ইজ দেয়াৰ আছে নে সুধিছে তেতিয়া কি নহয় চাম নহয় কাৰণ আমি আছে নে নাই চিয়ৰে নহয় আমি গমহে পাম লাহেকে যে আছে নে নাই কিন্তু যেতিয়া আছে নে নাই চিয়ৰ নহয় তেতিয়া এনি বুলিয়ে সোধা যায় সো অপচন চি উইল বি দা ৰাইট আনসাৰ ফৰ কুৱেশ্চন নম্বৰ 19 আই হোপ এইটো আপোনালোকে বুজি পাইছে তাৰে পিছৰ কুৱেশ্চনটোৰ ফালে যাম নম্বৰ 20 এইটো হৈছে ড্যাশ পেন ইজ yours ড্যাশ পেন ইজ yours এতিয়া কেইটামান কি দিয়া আছে what which whose who এতিয়া হুটোতো নহয় গমেই পাইছে হুটো কিয় মানুহৰ ক্ষেত্ৰত হয় হুজ বুলি ক'লে কাৰ পেনটো তোমাৰ এনেকে সোধা যাব ৰাইট এইটো শুদ্ধ নহয় what আৰু whichৰ ভিতৰত কিবা এটা হ'ব কাৰণ কোনটো বুজাইছে what মানে হৈছে কি গতিকে কি নহয় which কেতিয়া হ'ব যে ইয়াতে কেইটামান বস্তু দিয়া আছে নিৰ্দিষ্ট দিয়া থকা বস্তু কেইটাৰ ভিতৰত তোমাৰ কোনটো বুলি যদি সোধা হৈছে তেতিয়া কি হ'ব তেতিয়া শুদ্ধ হ'ব গতিকে which pen is yours শুদ্ধ উত্তৰটো কোনটো হ'ব অপচন বি which pen is yours তাৰমানে ইয়াতে কেইটামান পেন আছে তাৰে ভিতৰত কোনটো তোমাৰ তেতিয়াহে শুদ্ধ হ'ব what pen নহয় ঠিক আছে what pen বা whose pen হ'ব পাৰিলেহেঁতেন whose pen হলে কি হ'ব whose pen is this এইটো কাৰ পেন তেতিয়াহে whose টো কাটিব আদাৰৱাইজ কি হ'ব ইয়াতে which টো শুদ্ধ হ'ব অপচন বি উইল বি দ্য ৰাইট আনসাৰ ফৰ কুৱেশ্চন নম্বৰ 20 আই হোপ এইটো আপোনালোকে বুজি পালে নেক্সট কুৱেশ্চনৰ ফালে যাম এটা সেন্টেন্স এৰেঞ্জমেন্টৰ ফালে আহিছো ৰিএৰেঞ্জ টু ফৰ্ম আ মিনিংফুল সেন্টেন্স এইকেইটা কি কৰিব লাগে when I reached the station the train had already left I was shocked to see এটা আমি এইকেইটাৰেও বাক্যটো কৰিব পাৰো বাক্যটো এই তিনটাৰে ওলাই যায় when I reached the station the train had already left মই যেতিয়া ষ্টেচন গৈ পাইছিলো ট্ৰেইনখন অলৰেডি গুচি গৈছিল ৰাইট এতিয়া আৰু এটা পাৰ্ট কিন্তু আমাক দিছে I was shocked to see এই পাৰ্টটো আমি ক'ত বহুৱাম কি দেখিছিলো এইটোৱে দেখিছিলো যে ট্ৰেইনখন অলৰেডি গুচি গৈছিল সো আমি এনেকে লিখিব লাগিব মই যেতিয়া ষ্টেচন গৈ পাইছিলো মই এইটো দেখি আচৰিত হৈছিলো যে ট্ৰেইনখন অলৰেডি গুচি গৈছিল when I reached the station I was shocked to see the train had already left বা আমি এষ্টৰেও আৰম্ভ কৰিব পাৰো I was shocked to see when I reached the station the train had already left কিন্তু হেতুতকৈ কি হ'ব I was shocked to see টো মাজত লিখাটো বেছি প্ৰপাৰ হ'ব I think ঠিক আছে কিন্তু এটোৱে চাগে ইয়াতে লিখিব লাগিব when I was shocked to see when I reached the station এতিয়া এটা that লাগিছিলে ইয়াতে কিন্তু that টো কতো দিয়াই হোৱা নাই when I reached the station I was shocked to see লিখিলেও that লিখিব লাগিছিলে বা I was shocked to see that when I reached the station তেতিয়াও আছিলে কিন্তু যদি দিয়াই হোৱা নাই তেতিয়া আমি ইয়াক এনেকে এৰেঞ্জ কৰিব পাৰো নে যদি s টো আগত লিখো when I was shocked to see বাকিখিনি যদি একে ৰাখো s p q r বাকিখিনি একে ৰাখিলে কি হ'ব বাক্যটোৰ মিনিংটো ওলাব নে ওলাব s p q আৰু r তেতিয়া কি হ'ব s p q r আমাৰ ইয়াতে অপচন বি টো দিয়া আছে সো আমি অপচন বি টো চুজ কৰিম বাকি কিটা উল্টা পুল্টা কৰি দিয়া আছে এছ কিউ ডি আৰু এটা দিয়া আছে এছ কিউ আৰ পি দিয়া আছে তেতিয়া বাক্যটোৰ মিনিংটো চেঞ্জ হৈ যাব তাৰে পিছৰ এৰেঞ্জমেন্টটোৰ ফালে যাম আমি নেক্সট এৰেঞ্জমেন্টটোত কি দিছে has increased in the last decade the level of awareness about climate change ঠিক আছে কোনটোৰে আৰম্ভ হ'ব the level of awareness এটোৱে ইস্যুটো এড্ৰেছ কৰিছে the level of awareness about climate change are as কি হ'ব তেতিয়াহে আমি লিখিব পাৰিম has increased in the last decade কেতিয়া বাঢ়িছে যোৱা দশকটোত বাঢ়িছে has increased p in the last decade q r s p q r s p q yes option a তে আছে সো এইটো হ'ব আমাৰ প্ৰপাৰ এৰেঞ্জমেন্ট ঠিক আছে r s p q ৰে এৰেঞ্জ কৰিলে আমাৰ বাক্যটোৰ আনসাৰটো ওলাব সো এইটো হ'ব আমাৰ ইয়াৰে আনসাৰ কোৱেশ্চন নম্বৰ 22 ৰ কাৰণে 23 টো আমি কৰিম এতিয়া 23 টোত কি দিয়া আছে are required at all times to carry their ID cards students এৰে আৰম্ভ হ'ব
students are required to carry their ID cards at all times, right? বাক্যটো এইটোৱে হ'ব, students are required P to carry their ID cards are আৰু কোনটো বাকি থাকিল at all times Q, S P R Q, S P R Q অপশন A তে আছে, এইটোৱে আমাৰ শুদ্ধ উত্তৰ। এনেকে বাক্যটো এৰেঞ্জ হৈ যাব, ঠিক আছে? বাক্যটো এটা মিনিংফুল সেন্টেন্সত তেনেকে এৰেঞ্জ হ'ব S P R Q। I hope এইখিনি আপোনালোকে বুজি পাই আছে, একো ডিফিকাল্টি পোৱা নাই ইয়াতে। নেক্সট কুৱেশ্যনৰ ফালে যাম, নম্বৰ 24 কি দিয়া আছে? ইন মেনি পাৰ্টস অফ দ্য ৱৰ্ল্ড ইজ এ মেজৰ কনচাৰ্ন গ্লোবেল ৱাৰ্মিং ডিউ টু পলিউশ্যন, ঠিক আছে? ডিউ টু পলিউশ্যনটো ক'ত আহিব? গ্লোবেল ৱাৰ্মিঙৰ পিছত আহিব। গ্লোবেল ৱাৰ্মিং ডিউ টু পলিউশ্যন ইজ এ মেজৰ কনচাৰ্ন ইন মেনি পাৰ্টস অফ দ্য ৱৰ্ল্ড। আমি যদি তেনেকে এৰেঞ্জ কৰো, গ্লোবেল ৱাৰ্মিং প্ৰথমতে আহিলে আৰ, ডিউ টু পলিউশ্যন এছ, তাৰপিছত ইজ এ মেজৰ কনচাৰ্ন কিউ, আৰু তাৰপিছত ইন মেনি পাৰ্টস অফ দ্য ৱৰ্ল্ড আৰ এছ কিউ পি। তেতিয়া আহিবনে আৰ এছ কিউ পি? য়েছ, অপশ্যন চি দিয়া আছে, চ' আমি চি টো টিক কৰিম। অপশ্যন চি মতে আৰ এছ কিউ পি হয়, আৰু সেইটোৱে সঠিক অৰ্ডাৰ যিটোত সজালে বাক্যটোৰ আচল মিনিংটো ওলাই যাব, ঠিক আছে? তাৰে পিছৰ কুৱেশ্যনটো ফালে আহিছো, নম্বৰ 25 অফ হাই ইনফ্লেশ্যন পিপল আৰ চাফাৰিং ইন দ্য কাণ্ট্ৰি ডিউ টু দ্য এফেক্টছ। এতিয়া কিহেৰে আমি আৰম্ভ কৰিব পাৰিম? ডিউ টু দ্য এফেক্টছ বা পিপল আৰ চাফাৰিং এৰে আৰম্ভ কৰিব লাগিব, কাৰণ গোটেইকেইটা অপশ্যন কিউৰে আৰম্ভ হৈছে, ঠিক আছে? পিপল আৰ চাফাৰিং ডিউ টু দ্য ইফেক্টছ অফ হাই ইনফ্লেশ্যন ইন দ্য কাণ্ট্ৰি, এইটোৱে লিখিব লাগিব। কি? কিউ লিখিব লাগিব প্ৰথমতে। পিপল আৰ চাফাৰিং ডিউ টু দ্য ইফেক্টছ, কিউ এছৰে কোনটো আছে? এ আৰু চি আছে, এই দুটাৰ ভিতৰতে হ'ব। পিপল আৰ চাফাৰিং কি? ডিউ টু দ্য ইফেক্ট অফ হাই ইনফ্লেশ্যন, পি, আৰু আছে ইন দ্য কাণ্ট্ৰি, আৰ। কিউ এছ পি আৰ ক'ত আছে? কিউ এছ পি আৰ অপশ্যন এ তে আছে, এইটোৱে আমি চুজ কৰিম। চ' অপশ্যন এ উইল বি দ্য ৰাইট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 25। আমাৰ যিমান কেইটা সেন্টেন্স এৰেঞ্জমেন্টৰ কুৱেশ্যন আছিল, আই হোপ এইখিনি আপোনালোকে বুজি পাইছে। সেন্টেন্স এৰেঞ্জমেন্ট কেইটা আমাৰ ইয়াতে শেষ হৈছে। ইয়াৰ পিছত আমাৰ কেইটামান স্পেলিং টেষ্ট আহিব, স্পেলিং টেষ্ট কেইটাৰ ফালে যাম। আইডেন্টিফাই দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড, কেইটামান ৱৰ্ড দিয়া আছে। কনচাইনচিয়াছ ৱৰ্ডটোৰ পৰা কি কৰিব দিছে? 4টা বেলেগ বেলেগ ৱৰ্ড লিখা আছে, আৰু সেই কেইটাৰ ভিতৰৰ পৰা কোনটো কাৰেক্ট সেইটো বিচাৰি উলিয়াব দিছে। স্পেলিং কেইটা চাওক ভালকে। স্পেলিং কেইটা চালে আমি গম পাম যে কনচাইনচিয়াছ শব্দটোত কি? চি নাথাকে ইয়াতে আহি, গতিকে এইকেইটা ভুল। অপশ্যন বি যিটো দিয়া আছে কনচাইনচিয়াছ, এইটো শুদ্ধ। অপশ্যন বি যিটো ৱৰ্ড দিয়া আছে সেইটো শুদ্ধ। চ' আমাৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি। তাৰে পিছৰ কুৱেশ্যনটোৰ ফালে আহিছো, কি দিয়া আছে? আকৌ স্পেলিং টেষ্ট এটা দিছে। আইডেন্টিফাই দ্য মিছস্পেল্ড ৱৰ্ড, কোনটো ভুলকে স্পেলিং দিয়া আছে সেইটো আমাক বিচাৰিব দিছে। এতিয়া ইয়াৰ আগতে কাৰেক্ট স্পেলিংটো বিচাৰিব দিছিল, এইবাৰ আমাক ভুল স্পেলিংটো বিচাৰিব দিছে, ঠিক আছে? একমোডেট, ৰেফাৰেন্স, ৰেকমেণ্ড আৰু মেইনটেনেন্স, কোনটো ভুল? ৰেফাৰেন্স ৱৰ্ডটো ভুল। একমোডেট শুদ্ধ নে? শুদ্ধ, ঠিক আছে। ৰেকমেণ্ড বানানটো শুদ্ধ, মেইনটেনেন্স এইটো শুদ্ধ। ৰেফাৰেন্সত কি নহয়? ডাবল এফ নহয়, গতিকে ভুলটো হৈছে অপশ্যন বি যিটো আছে সেইটো আমি বিচাৰি উলিয়াইছো, সেইটোৱে ভুল হ'ব লাগিব, অপশ্যন বি। অপশ্যন বিটো ভুল, ঠিক আছে? ভুল উত্তৰটো হৈছে অপশ্যন বি। তাৰ পিছত যাম আমি নেক্সট কুৱেশ্যনৰ ফালে, নম্বৰ 28। ইয়াতে কি কৰিছে? চুজ দ্য কাৰেক্ট স্পেলিং, আকৌ কাৰেক্টটো বিচাৰিব দিছে এম্বাৰেছ ৱৰ্ডটোৰ পৰা। এম্বাৰেছ মানে কি? এম্বাৰেছ মানে লাজ পোৱা, লাজত পৰা, এইটোকে এম্বাৰেছ বুলি কয়, ৰাইট? ইয়াতে কাৰেক্ট ৱৰ্ডটো বিচাৰিব দিছে। এম্বাৰেছ ৱৰ্ডটোত কি? ডাবল এছ এটা থাকিব, কিন্তু ইয়াতে ডাবল আৰ নাই। ইয়াতে ডাবল আৰ আছে, কিন্তু এছ ই লিখা আছে, চ' এইকেইটা ভুল। ইয়াতে চিংগল এছ দিয়া আছে, গতিকে কোনটো শুদ্ধ? যিটো প্ৰথমতে দিয়া আছে এইটোৱে শুদ্ধ। এম্বাৰেছ মানে লাজ পোৱা, লাজত পৰা, সেইবিলাকক কি বুলি কয়? এম্বাৰেছ বুলি কয়। তাৰ পিছত যাম আমি নম্বৰ 29ৰ ফালে। নম্বৰ 29ত কি দিয়া আছে? স্পট দ্য ইনকাৰেক্ট স্পেলিং, আকৌ ইনকাৰেক্টটো বিচাৰিব দিছে। প্ৰিভিলেজ আছে, ছেপাৰেট আছে, অকাৰেন্স আছে, আৰু ভেকিউম আছে। ভেকিউম মানে কি? খালী জেগা, ৰাইট? ডব্লিউ হয়নে? হয়। অকাৰেন্সটো শুদ্ধ, প্ৰিভিলেজটো শুদ্ধ। ভুল কোনটো? ছেপাৰেট, কাৰণ ইয়াতে কি লাগিছিলে? ইয়াতে এ লাগিছিল।
সেপাৰেটটোত SEPARATE হ'ব লাগে, সেইকাৰণে সেপাৰেট স্পেলিংটো ইয়াতে ভুল হৈ আছে। সো কাৰেক্ট কোনটো হ'ব? অপশ্যন বি টো। ভুলটো ক'ত আছে? অপশ্যন বি। গতিকে আমি ইনকাৰেক্ট স্পেলিংটো বিচাৰি উলিয়ালো। আপোনালোকক কনফিউজ কৰিবৰ কাৰণে কেতিয়াবা কাৰেক্ট স্পেলিংটো উলিয়াব দিব, আকৌ তাৰে পিছ মুহূৰ্ততে হয়তো ইনকাৰেক্ট স্পেলিংটো উলিয়াব দিব। গতিকে সেইটোক লৈ কনফিউজ নহ'ব, চাই ল'ব ভালকে গোটেইকেইটা। ঠিক আছে? ভালকে গোটেইকেইটা চাই ল'ব যে একচুৱেলি কাৰেক্ট স্পেলিং উলিয়াব দিছে নে ইনকাৰেক্ট স্পেলিং উলিয়াব দিছে। এই বস্তুটো চাই ল'ব। ইয়াতে ইনকাৰেক্টটো উলিয়াব দিছে, চ' ইনকাৰেক্টটো উলিয়াইছো। ইয়াৰ আগতে কাৰেক্টটো উলিয়াব দিছিল কোনোবাটো, তেনেকুৱা ধৰণৰ কথা। নেক্সটটোত আকৌ কাৰেক্ট স্পেলিংটো উলিয়াব দিছে। চুজ দ্য কাৰেক্ট স্পেলিং। নেচেচাৰী ৱৰ্ডটোৰ কাৰেক্ট যিটো স্পেলিং আছে সেইটো আমাক উলিয়াব দিছে। নেচেচাৰী ডাবল চি হয় নেকি? ডাবল চি নহয়, গতিকে ডাবল চি দুটাত আছে, এই দুটা কাটি দিয়ক। নেচেচাৰী ইয়াতে কি কৰা আছে? নেচেচাৰী চিংগল এছ দিয়া আছে। চিংগল এছটো নহয়, কি হয়? ডাবল এছ হ'ব লাগে। ইয়েছ। চ' অপশ্যন চি যিটো দিয়া আছে সেইটো শুদ্ধ হ'ব, সেইটো কাৰেক্ট স্পেলিং, ৰাইট? চ' আমি স্পেলিং টেষ্টত পাছ কৰিলো। যিকেইটা 5টা আমাক স্পেলিং দিয়া আছিলে সেইকেইটাৰ কাৰেক্ট যিকেইটা স্পেলিং আমি সেইকেইটা বিচাৰি উলিয়ালো। এতিয়া আমি যাম কিহৰ ফালে? এতিয়া আমি যাম স্পটিং ইৰৰ্ছৰ ফালে। আমাক 4টামান বাক্য দিয়া থাকিব, সেই বাক্যকেইটাৰ ক'ত ভুল আছে আমি বিচাৰি উলিয়াব লাগে। 4টা পাৰ্টকে দিয়া আছে, চাওক। Neither the teacher nor the students, এইটো হৈছে পাৰ্ট A, was able to solve the problem, পাৰ্ট B, during the discussion, পাৰ্ট C, আৰু যদি এটাও ভুল নাই তেতিয়াহ'লে আমি অপশ্যন ডি টো চুজ কৰিম। যদি ক'তো ভুল নাই তেতিয়াহ'লে অপশ্যন ডি টো চুজ কৰিম। এতিয়া যদি আমি বাক্যটো ভালকে চাওঁ, neither the teacher nor the students, ভুল আছে নে? neither the teacher nor the students মানে দুটা সাবজেক্টৰ ভিতৰত যেতিয়া এটাও নহয়, এটাও নহ'লে কি বুজায়? neither nor ব্যৱহাৰ কৰা হয়। এতিয়া আমি কি কৰিব লাগে? গোটেই পাৰ্ট কেইটা চাব লাগে। neither the teacher nor the students পাৰ্টটো শুদ্ধ নে ভুল? এইটো পাৰ্ট শুদ্ধ, ইয়াতে ক'তো গণ্ডগোল নাই। চ' পাৰ্ট এ টো কাৰেক্ট। পাৰ্ট বি টো যদি চাওঁ, was able to solve the problem, শুদ্ধ নে এইটো? এইটো শুদ্ধ নহয়, কাৰণ ইয়াতে কি হৈ আছে? was বহি আছে। এতিয়া এটা কথা মই সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টৰ কথা আপোনালোকক কৈছিলো, যদিহে চাইছে ক্লাছটো তেতিয়া খুব ভাল কথা, নাই চোৱা যদি চাব। সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টত কি হয় জানেনে? neither আৰু nor থাকিলে দুটা, ইয়াতে আমি দুটা সাবজেক্ট পাইছো। the students টো এটা সাবজেক্ট, the teacher টো এটা সাবজেক্ট। the teacher টো কি? সিঙ্গুলাৰ, the students টো প্লুৰেল, because students এছ এটা লগ হৈ আছে। এই দুটা সাবজেক্টৰ ক্ষেত্ৰত যদি এটা সিঙ্গুলাৰ এটা প্লুৰেল হয়, এটা সিঙ্গুলাৰ এটা প্লুৰেল হলে কি হয়? যিটো পিছত আছে বি ভাৰ্বটোৱে সেই পিছত থকা বা ওচৰত থকা সাবজেক্টটোৰ লগত এগ্ৰি কৰে। এতিয়া ওচৰত থকা সাবজেক্টটো কি? আমাৰ প্লুৰেল নাম্বাৰ। তেতিয়াহ'লে বি ভাৰ্বটো আমাৰ কি হ'ব নোৱাৰে? was হ'ব নোৱাৰে। কি হ'ব লাগিছিলে? were হ'ব লাগিছিলে। বি ভাৰ্বটো কি হ'ব লাগিছিলে? were হ'ব লাগিছিল। যিহেতু এটা সিঙ্গুলাৰ এটা প্লুৰেল আৰু ওচৰত থকা সাবজেক্টটো কি? প্লুৰেল। গতিকে বি ভাৰ্বটো were হ'ব লাগিছিলে। চ' ভুলটো ক'ত আছে? ভুলটো আছে পাৰ্ট বি টোত। চ' আমি এইটো ঠিক কৰিম। was able to solve the problem য'ত আছে সেইটো হৈছে ভুল। চ' পাৰ্ট বি টোত ভুল আছে, আমি সেইটো চুজ কৰিম। ঠিক আছে? আই হোপ এইটো বুজি পাইছে। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম। ইয়াৰে পিছৰ কুৱেশ্যনটো কি দিয়া আছে? The committee have decided to postpone the meeting indefinitely. Indefinitely মানে অনিৰ্দিষ্ট কাললৈ মিটিংখন স্থগিত ৰাখিছে কমিটিখনে। ঠিক আছে, বুজিলো। ইয়াতে ক'ত গণ্ডগোল আছে? ইয়াতে গণ্ডগোল থকা পাৰ্টটো দা কমিটি হয়নে? কমিটি স্পেলিং ভুল আছে নেকি? নাই, কমিটি ঠিকে আছে। এইটো পাৰ্ট ভুল আছে নে কি? এইটো পাৰ্ট শুদ্ধ আছে। পাৰ্ট 1 টো, পাৰ্ট এ টো শুদ্ধ আছে। have decided দিয়া আছে। এতিয়া মোক এটা কথা কওঁ, কমিটিটো কি? কমিটিটো এটা কালেক্টিভ নাউন। কমিটি কাৰ কাৰ লগ লাগি গঠন হৈছে? বোলে তাতে প্ৰেচিডেণ্টজন থাকিব, ছেক্ৰেটাৰী থাকিব, এক্সিকিউটিভ মেম্বাৰ্ছ থাকিব, অনলি মেম্বাৰ্ছ খিনি থাকিব, গোটেইখিনি লগ লাগি কি হৈছে? এখন কমিটি ফৰ্ম হৈছে। কিন্তু কমিটিখন সিঙ্গুলাৰ নাম্বাৰ। কমিটি এখন যেতিয়া ফৰ্ম হয়, কমিটিটো এটা কালেক্টিভ নাউন আৰু কমিটিটো সিঙ্গুলাৰ নাম্বাৰ। যেতিয়া সিঙ্গুলাৰ নাম্বাৰ থাকিব তেতিয়া have decided হ'ব নোৱাৰে, ইয়াৰ সলনি কি হ'ব লাগিছিল? has decided হ'ব লাগিছিল। বা কমিটি থাকিলে no doubt কমিটিত বহুত মানুহ আছে, কিন্তু কমিটি বুলি কোৱা মাত্ৰকে সি এটা সিঙ্গুলাৰ নাউন হৈ যায়। আৰু যেতিয়া এটা সিঙ্গুলাৰ নাউন হ'ব তেতিয়াহ'লে have decided হ'ব নোৱাৰে, ইয়াৰ জেগাত কি হ'ব লাগিব? has decided to postpone হ'ব লাগিব। has decided to postpone the meeting indefinitely মানে অনিৰ্দিষ্ট কাললৈ। গতিকে ভুলটো ক'ত আছে? have টোত আছে। চ' আমি কোনটো টিক কৰিম? পাৰ্ট বি টো বা অপশ্যন বি টো টিক কৰিম। ইয়াতে গণ্ডগোলটো আছে। ঠিক আছে? কুৱেশ্যন নম্বৰ 32ৰ আনসাৰ হ'ব অপশ্যন বি। হ'ল? তাৰে পিছত আমি যাম নেক্সট কুৱেশ্যনৰ ফালে। নম্বৰ 33 কি দিয়া আছে? I prefer tea than coffee
when I feel tired. যেতিয়া মই ভাগৰুৱা অনুভৱ কৰো তেতিয়া মই কি কফিতকৈ বেছি চাহটোকহে প্ৰিফাৰেন্স দিওঁ চাহটো বেছি প্ৰিফাৰ কৰো এতিয়া prefer to এটা verb right prefer যেতিয়া থাকিব prefer থাকাৰ পিছত এটা বস্তু কি আন এটা বস্তুৰ লগত prefer কৰা বা compare কৰা এইবিলাকত কি হয় এইবিলাকত then নহয় এইবিলাকত then নহয় ইয়াৰে হলনি কি হ'ব লাগিছিলে ইয়াৰে হলনি কি হ'ব ইয়াৰে হলনি to হ'ব correct spelling টো হ'ব sorry correct sentence টো হ'ব I prefer tea to coffee when I feel tired. When I feel tired. হৈ গল I prefer tea to coffee when I feel tired. গতিকে ভুলটো ক'ত আছে ভুলটো আছে part B টোত আমি ইয়াত টিক কৰিম option B will be your correct answer for question number 33. I hope এইখিনি আপোনালোকে বুজি পাইছে 33 কি হ'ব option টো হ'ব B তাৰে পিছৰ question টো ফালে যাম আমি question number 34 ৰ ফালে আহিছো he is one of the players who has been selected for the national team এইটো এটা বাক্য দিয়া আছে he is one of the players who has been selected for the national team ইয়াতে ক'ত ভুল আছে one of the players ত ভুল আছে নেকি নাই players ঠিক আছে players বহুত আছে তাৰে ভিতৰত he এটা গতিকে he is one of the players শুদ্ধ শুদ্ধ এই পাৰ্টটো শুদ্ধ who has been selected আছে has been হ'বনে has been হ'বনে yes he to এটাই মানুহ গতিকে has been হ'ব বুলি ভাবিব পাৰে কিন্তু he is one of the players who has been ঠিক আছে যদিও ভাগ ভাগ কৰি দিছে কিন্তু এই প্লেয়াৰ্স কেইটাৰ কাৰণেহে who has been টো কৈছে যদি প্লেয়াৰ্স কেইটাৰ কাৰণে who has been কৈছে তেতিয়াহলে has been হ'বনে ইয়াতে has been হ'ব জানো নহব কাৰণ প্লেয়াৰ্স কেইটা কি প্লেয়াৰ্স কেইটা প্লুৰেল প্লেয়াৰ্স কেইটাৰ কথা কৈছে যি সিলেক্ট হৈছে কাৰণ সিলেক্ট হোৱাটো সি অকলে নহয় সি তাৰে মাজৰ এটা আহে সিলেক্ট কোন হৈছে সিলেক্ট এই গোটেই প্লেয়াৰ্স কেইটা হৈছে গতিকে who has been নহয় who have been হ'ব বাক্যটো কি হ'ব he is one of the players who কি হ'ব has been or সলনি have been হ'ব have been selected for the national team ঠিক আছে national teamৰ কাৰণে অকল সিয়েই নহয় বহুত কেইটা players they have been selected বহুত কেইটা select কৰা হৈছে আৰু তাৰে ভিতৰত he only এটা আহে সি তাৰে যিকোনো এটা গতিকে কি who has been নহয় who have been হ'ব ভুলটো ক'ত আছে who have been হ'ব লাগে who has been ৰ সলনি গতিকে ভুলটো আছে part B টোত so option B will be your correct answer for question number 34 ঠিক আছে তাৰে পিছৰ question টো ফালে যদি আমি যাওঁ কি দিয়া আছে each of the boys have done their homework before going to play এতিয়া আকৌ একে নিচিনা এটা বস্তুকে অকনমান উল্টা কৰি পেলাই আমাক দিছে so that আমি অলপ কনফিউজ হৈ যাওঁ নহয় নে চাই লওক বাক্যটো ইয়াত আমি subject verb agreement ৰ rule হিচাপে যদি চাওঁ the boys টো হ'ল as a whole কোন কোন আছিলে যে বহুত কেইটা ল'ৰা আছে each of the boys have done their homework before going to play যে খেলিবলৈ যোৱাৰ আগতে কি কৰিছে homework খিনি কৰি পেলাই গৈছে before going to play শুদ্ধ each of the boys শুদ্ধ ভুলটো ক'ত আছে জানেনে have done their homework এতিয়া কেনেকে ক'ত ভুল আছে যদি each থাকে ইফালে each of the boys ইফালে each of দিয়াৰ পিছত ইফালে যিমানেই নাথাকক the boys 1 লাখ ল'ৰা থাকক 1 কোটি ল'ৰা থাকক যিমান নাথাকক যদি each দিয়া আছে তাৰ মানে গাইগুটিয়াকে বুজাইছে প্ৰতিটোকে গাইগুটিয়াকে বুজাইছে তেতিয়াহলে কি হ'ব each যদি গাইগুটিয়াকে বুজাই তেতিয়াহলে have done হ'বনে নহব কি হ'ব লাগিব ইয়াতে হ'ব লাগিব has done their homework each of the boys has done their homework before going to play হলেহে আমাৰ বাক্যটো কি হ'ব শুদ্ধ হ'ব কিয় কাৰণ each টোৱে গোটেই কেইটাকে ইন্ডিভিজুৱেলি বুজায় each টো হৈছে কি সিঙ্গুলাৰ এটো মনত ৰাখিব each of অমুক যেতিয়া বহিব তাৰে পিছত যি নাহক ভাৰ্বটোৱে সিঙ্গুলাৰ এটা সাবজেক্টৰ লগত এগ্ৰি কৰিব লাগিব গতিকে ইয়াতেও সেইকাৰণে have নহয় has হ'ব লাগিব ঠিক আছে যদি has হয় কি হ'ব পাৰ্টটো ক'ত ভুল আছে বি পাৰ্টটোত ভুল আছে সেন্টেন্স এৰৰ স্পটিং এৰৰ্স কিটা আমি যিমান কিটা পালো বেছি কিটাত বি পাৰ্টটোতে ভুল আছে সো ইমানেই আই হোপ এইখিনি আপোনালোকে বুজি পাইছে বা আপোনালোকৰ কাৰণে এইখিনি বস্তু বৰ বিশেষ ডিফিকাল্ট হোৱা নাই
যদি কিবা ডিফিকাল্টি আছে, কিবা নুবুজা আছে, আমাক জনাব পাৰে কমেন্ট সেকশনত। আমি সেইখিনি বস্তুৰ ওপৰত ৱৰ্ক কৰিম বা আপোনালোকক সেইখিনি বস্তু বুজাই দিবলৈ ট্ৰাই কৰিম। চ' ক'বলগীয়া ইমানখিনিয়ে। এটা সৰু ঘোষণা আছে টেলিগ্ৰাম সম্পৰ্কীয়। আপোনালোকে আমাৰ স্ক্ৰীনখনত দুটা QR কোড দেখিছে। যদিহে আমাৰ লগত টেলিগ্ৰামত আপোনালোক জড়িত হোৱা নাই এই পৰ্যন্ত, তেতিয়াহ'লে অতি সোনকালে জড়িত হ'ব বুলি আশা ৰাখিছো। এই QR কোড কেইটা হৈছে আমাৰ টেলিগ্ৰাম চেনেল কেইটাৰ। ঠিক আছে, আপোনালোকৰ স্ক্ৰীনৰ বাওঁফালে আপোনালোকে দেখিবলৈ পাইছে গ্ৰীণ কালাৰ QR কোড এটা। এইটো হৈছে কুহিপাত অফিচিয়েল টেলিগ্ৰাম চেনেলটোৰ QR কোড। আৰু এইটো স্কেন কৰি আপোনালোকে আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰিব। ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰী জড়িত হৈ আছে আমাৰ সৈতে, বহু হাজাৰ। আৰু এই চেনেলটো জইন কৰি আপোনালোকে আমাৰ আহিবলগীয়া ক্লাছেছ বিলাকৰ কথা, আমি লঞ্চ কৰা কোৰ্চেছ বিলাকৰ কথা, স্পেচিয়েল অফাৰ্ছ বিলাকৰ কথা আপোনালোকে টাইম টু টাইম গম পাই থাকিব। গতিকে এই কুহিপাত চেনেলটো জইন কৰাটো সেইকাৰণে জৰুৰী। লগতে মোৰ যিটো চেনেল, সেইটো হৈছে ইমন ছাৰ টিচেছ, যিটোৰ QR কোডটো আপোনালোকৰ স্ক্ৰীনৰ সোঁফালে আপোনালোকে দেখিবলৈ পাইছে। পিংক আৰু পাৰ্পল শ্বেড থকা এটা QR কোড, ইমন ছাৰ টিচেছ বুলি চেনেলটোৰ। এইটো চেনেল জইন কৰিলে আপোনালোকে যিবোৰ ক্লাছ মই ইউটিউবত কৰি আছো ফ্ৰী অফ কষ্ট, যেনে এই ক্লাছ বিলাকৰ PDF ক্লাছ শেষ হৈ যোৱাৰ লগে লগে আপোনালোকে লাভ কৰিব পাৰিব। লগতে মোৰ কেতিয়াবা লাইভ ক্লাছেছ থাকিলে মই সেই চেনেলটোৰ থ্ৰুৰে আপোনালোকক জনাই দিওঁ। গতিকে এই দুয়োটা টেলিগ্ৰাম চেনেল অতি শীঘ্ৰে আপোনালোকে জইন কৰিব বুলি মই আশাবাদী, আশা ৰাখিছো। আৰু আশা ৰাখিছো আজি যিখিনি বস্তু আমি পঢ়িলো, ডিছকাছ কৰিলো, সেইখিনি বস্তু আপোনালোকৰ কাৰণে হেল্পফুল হ'ল। যদি কিবা ডাউট থাকে তেতিয়া আমাক জনাব, আৰু যদি এনেকুৱা আৰু ক্লাছ লাগে তেতিয়াও আমাক কমেণ্টত জনাব। আমি সেইটো আপোনালোকৰ মাজলৈ লৈ আনিবলৈ ট্ৰাই কৰিম। আই হোপ ক্লাছটো চাই ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে আপোনালোকৰ লগৰ যিসকলে এক্সাম দিবলৈ ওলাইছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব। যদি চেনেলটো আমাৰ প্ৰথমবাৰৰ কাৰণে চাইছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰে পিছৰ ক্লাছত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিছো। আনটিল নেক্সট টাইম, টেক কেয়াৰ।